নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰ আশা কৰোঁ ভালে আছে বুলি আৰু ভোগালী বিহুৰ শুভেচ্ছাৰে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি আপোনালোকৰ ভিডিঅ'ত আছে ভালেকেইটা কণ্ট্ৰেকচুৱেল আৰু প্ৰাইভেট জব চাকৰি খবৰ। সম্পূৰ্ণ যদি ভিডিঅ'টো চাব তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। চ' সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাক চাকৰিৰ পৰা আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আছাম পুলিচ হাউচিং কৰ্পৰেশ্যন লিমিটেডৰ লগতে ভালেকেইখন আপোনালোকৰ কোম্পানী হওক, স্কুল হওক, বেংকৰ হওক চাকৰি মুকলি কৰা হৈছে। আমি ভালদৰে আলোচনা কৰি আছোঁ। তাৰ আগতে যোৱাকালি আমি আলোচনা কৰিছিলোঁ জানুৱাৰী মাহৰ আপডেটবোৰ, তৃতীয় সপ্তাহৰ আপডেটবোৰ। বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ'। তৃতীয় সপ্তাহৰ যদি আপডেটবোৰ চোৱা নাই চাই লওক। যদি চাকৰি লাগে, বহুত ভাল ভাল চাকৰি আছে আৰু এপ্লাই কৰি যাওক। এনেদৰে এয়াৰটেলৰ ভেকেঞ্চি হওক, প্ৰাইভেট বেংক, মহিন্দ্ৰা ফাইনেন্স, চিমেণ্ট কোম্পানী, ফ্লিপকাৰ্ট, এনেকুৱা ধৰণৰ ভেকেঞ্চি আহিয়ে থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আৰু গভাৰ্ণমেণ্ট কণ্ট্ৰেকচুৱেল লগতে প্ৰাইভেট জব জানুৱাৰী মাহৰ গোটেইবোৰ মুকলি কৰা হৈছে। বেংক হ'ব চাকৰি, তাৰপিছত জুৱেলাৰী শ্বপ, স্কুল, কোম্পানী, বিভিন্ন কোম্পানী অসমৰ বিভিন্ন জিলাৰ পদ খালী আছে। ফোন কৰিব পাৰে য'ত ফোন নম্বৰ থাকে আৰু য'ত ইমেইল ID থাকে ইমেইল কৰিব লাগিব। আৰু আমাৰ ভিডিঅ'ত আজি চিৰিয়াছ কেণ্ডিডেটে চাই, কিছুমান কেণ্ডিডেট আছে তাতে ভিডিঅ' চাব তাৰপিছত সিহঁতে এইটো কি বুলি কয়, পইচা দিয়া জববোৰ এপ্লাই কৰি দিয়ে, তাৰপিছত আহি আমাৰ তাতে কমেণ্ট কৰে। সেইটো কাম নকৰিব। যদি চাব লগা আছে আমাৰ ভিডিঅ' চাওক, যিহেতু জানে চব আমাৰ ভিডিঅ'ৰ পৰাই কপি কৰা হয়, তাৰপিছত বেলেগ চেনেলত পাব্লিছ কৰা হয়। এইবোৰ কথা নকওঁ আৰু। চ' প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে জুৱেলাৰী দোকানৰ ভেকেঞ্চি, মানিক চান্দ নান কিশোৰ জুৱেলাৰৰ পৰা ভেকেঞ্চি, হাই কেলিবাৰ ফিমেল এক্সিকিউটিভৰ ভেকেঞ্চি জোৰৰ শ্ব'ৰুমৰ কাৰণে। এইটো কাৰণে এক্সিলেণ্ট কমিউনিকেশ্যন আৰু ইংলিছ, হিন্দী আৰু অসমীয়া লেংগুৱেজ হ'ব লাগিব, জানিব লাগিব। লগতে স্মাৰ্ট, প্ৰেজেণ্টেবল আৰু কাষ্টমাৰ ফ'কাছড হ'ব লাগিব। লগতে এক্সপিৰিয়েঞ্চ যদি আছে ভাল কথা। লগতে আপোনালোকৰ কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী মানে গ্ৰেজুৱেশ্যন হ'লে হ'ল। এইটো কাৰণে আপোনালোকৰ গোটেইখিনি দিয়াই আছে ইয়াতে, কি কি সুবিধা পাব, কি কি নাপাব। আপোনালোকৰ লোকেশ্যন হ'ব জোৰত, গুৱাহাটী। মেইল ID দিয়া আছে। মেইল IDত নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 17 জানুৱাৰীৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয়, আপোনালোকক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি যোনবোৰ ভেকেঞ্চি থাকে সেইবোৰ খালি পাব্লিছ কৰা নহয়, আৰু য'ত পইচা খোজে সেইবোৰ পাব্লিছ কৰা নহয়। বাকী যোনবোৰ ফ্ৰী জব হয় সেইবোৰ আপোনালোকে আমাক চেণ্ড কৰিব পাৰে, আমি পাব্লিছ কৰি দিম। ভেকেঞ্চি আপোনালোকৰ আহিছে ইটাছ ডেলিভাৰীৰ পৰা ভেকেঞ্চি, মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ, FTB চেলছৰ ভেকেঞ্চি, গুৱাহাটীৰ ভেকেঞ্চি। এইটো কাৰণে গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন হ'লে হ'ল। আপোনালোকৰ এক্সপিৰিয়েঞ্চ 3 to 4 years ইন দ্য ৰিলেভেণ্ট ফিল্ড হ'ব লাগিব। চ' তলত মেইল ID দিয়া আছে। 18 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকৰ ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি হেড মিষ্ট্ৰেছ আৰু শিক্ষক, টিচাৰৰ ভেকেঞ্চি, নাৰ্চাৰী টু ক্লাছ 6 পঢ়াব লাগিব। গোৱালপাৰাৰ পৰা আহিছে। ব্ৰুকফিল্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হেড মিষ্ট্ৰেছ আৰু শিক্ষক, নাৰ্চাৰী টু ক্লাছ 5 পঢ়াব লাগিব। প্ৰেফাৰেঞ্চ দিব যদি কনভেণ্ট বেকগ্ৰাউণ্ড আৰু মণ্টেছৰী ট্ৰেইন টিচাৰ হয়। লগত আপোনাৰ সুবিধা হ'ব যেনেকুৱা একমডেশ্যন থকাটো ফ্ৰী দিয়া হ'ব ফাৰ্নিচাৰৰ সৈতে কেম্পাছত। চ' মেইল ID দিয়া আছে, কণ্টেক্ট নম্বৰ দিয়া আছে। 16 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে ষ্টাৰ্ট হেল্থ এণ্ড এলাইড ইঞ্চুৰেঞ্চ কৰ্পৰেট লিমিটেড, ট্ৰেইনিং মেনেজাৰ ভেকেঞ্চি, এজেঞ্চি চেনেলৰ কাৰণে গুৱাহাটী লোকেশ্যনৰ ভেকেঞ্চি, এক্সপিৰিয়েঞ্চ 3 to 4 years মিনিমাম, আৰু কেণ্ডিডেটজন লোকেলাইট হ'ব লাগিব গুৱাহাটীৰ। আপোনালোকৰ প্ৰভাইড কৰিব লাগিব ট্ৰেইনিং টু SM চেলছ মেনেজাৰ, এজেণ্ট, BM আৰু এভভ। আৰু গোটেইখিনি পঢ়ি ল'ব পাৰে, গোটেইখিনি দিয়া আছে। গ্ৰেজুৱেশ্যন হ'লে হ'ল। মেইল ID তলত দিয়া আছে। 18 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয়। ভেকেঞ্চি অফিচ এক্সিকিউটিভৰ ভেকেঞ্চি, আছাম ক্ৰিকেট এছ'চিয়েশ্যন বৰছাপাৰাৰ পৰা ভেকেঞ্চি। আপোনালোকৰ এইটো ৰেফাৰেঞ্চ নাম্বাৰ যদি খোজে, ৰেফাৰেঞ্চ নাম্বাৰ ডেটৰ সৈতে দিয়া হৈ আছে। এটা ভেকেঞ্চি আছে অফিচ এছিষ্টেণ্ট। এইটো কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ল, যিকোনো ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি, আৰু মিনিমাম 2 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব অফিচ এডমিনিষ্ট্ৰেশ্যন বা ৰিলেটেড ফিল্ডত কাম কৰাৰ। লগতে প্ৰফিচিয়েণ্ট হ'ব লাগিব MS অফিচ অৰ্থাৎ ৱৰ্ড, এক্সেল আৰু পাৱাৰ পইণ্ট। লগতে গুড কমিউনিকেশ্যন আৰু ইণ্টাৰপাৰ্চনেল স্কিল হ'ব লাগিব। লগতে হেণ্ডেল কৰিব লাগিব কৰেছপণ্ডেঞ্চ, ডকুমেণ্টেশ্যন আৰু মাল্টি টাস্কিং। এজ আপ টু 38 yearsলৈ এপ্লাই কৰি দিব পাৰিব এটা চাকৰি যদি ইণ্টাৰেষ্টেড হয়। চেলাৰী আপোনালোকৰ ভালেমান দিয়া হ'ব কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ সৈতে।
আপোনালোকৰ যদি ইণ্টাৰেষ্টেড হয় নিজৰ ৰিজিউমিখন মেইল আইডি তলত দিয়া হৈ আছে, এইটো মেইল আইডিত পঠাই দিয়ক আপোনালোকৰ 16 জানুৱাৰীৰ ভিতৰত। চ' আজিয়ে পঠাওক, কালি আপোনালোকৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে। কালি নহয়, পৰহি ইণ্টাৰভিউ। কালিতো ফ্ৰাইডে হ'ব, পৰহিয়ে শনিবাৰ হ'ব। শনিবাৰে ইণ্টাৰভিউ আছে 17 জানুৱাৰী 3টা বজাৰ পৰা 5:30 গধূলি। আপোনালোকৰ অফিচ অফ দ্য আছাম ক্ৰিকেট এছ'চিয়েশ্যন ACA ষ্টেডিয়াম বৰ্ষাপাৰা গুৱাহাটী। আপোনালোকৰ ডকুমেণ্ট লৈ যাব লাগিব, আপডেটেড ৰিজিউমি, এখন পাছপৰ্ট চাইজ ফটোগ্ৰাফখন, লগতে অৰিজিনেল আৰু ফটোকপিজ অফ এডুকেশ্যনেল বা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। আৰু ইয়াত কোনো TA বা একমডেশ্যন দিয়া নহয়, নিজৰ খৰচাতে যাব লাগিব। চ' চাই ল'ব পাৰে, যদি ইণ্টাৰেষ্টেড হৈ যাব পাৰে, বহুত ভাল এটা চাকৰি, বহুত ভাল এটা চেলাৰী সৈতে পাব। নেক্সট ভেকেঞ্চি মুথুত ফাইনেন্স লিমিটেডৰ ভেকেঞ্চি, কালেকশ্যন মেনেজাৰ, ইনষ্টেণ্ট PL গুৱাহাটী আৰু আদাৰ এৰিয়াছৰ কাৰণে ভেকেঞ্চি। আপোনালোকৰ কালেকশ্যন মেনেজাৰ ফৰ ইনষ্টেণ্ট PL গুৱাহাটীৰ আছে, বাকী শিলিগুৰি আৰু পুনেৰো আছে। অসমৰ যিহেতু জব চেনেল, যিহেতু গুৱাহাটীৰ কেণ্ডিডেট আছে, গুৱাহাটী বুলি লিখি দিয়ে নিজৰ ৰিজিউমিখন পঠাই দিয়ে যেন। লগতে আপোনালোকৰ ৰেছপনচিবল হ'ব লাগিব, আপোনালোকৰ মেনেজ আৰু মনিটৰ কৰিব লাগিব কালেকশ্যন এক্টিভিটিছবোৰ, লগতে ৰিকভাৰ কৰিব লাগিব টাৰ্গেট আৰু ৰিডিউচ ডিলিকুৱেঞ্চি। চ' এইখিনি পঢ়ি ল'ব পাৰে। লগতে আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে আগতে নন বেংকিং ফাইনেন্সিয়েল কৰ্প'ৰেশ্যন বা বেংকিং ছেক্টৰ, তেতিয়াহ'লে প্ৰেফাৰেঞ্চ দিয়া হ'ব। কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। গ্ৰেজুৱেশ্যন যাৰ আছে এপ্লাই কৰি দিয়ক, মেইল আইডি তলত দিয়া আছে। আপোনালোকৰ এপ্লিকেশ্যন ফৰ কালেকশ্যন মেনেজাৰ বুলি লিখি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেঞ্চি আপোনাৰ যোনটো ৰখি আছিলে আছাম পুলিচ হাউচিং কৰ্প'ৰেশ্যন লিমিটেড, এইটো কণ্ট্ৰেকচুৱেল ভেকেঞ্চি, ৰিহাবাৰী গুৱাহাটীৰ জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্টৰ ভেকেঞ্চি। দুটা ভেকেঞ্চি আছে, কণ্ট্ৰেকচুৱেল ভেকেঞ্চি আৰু কণ্ট্ৰেকচুৱেল ভেকেঞ্চি ইমান মই ভিডিঅ'ত নিদিওঁ, যিহেতু বহুতে ইনষ্টাগ্ৰামত মেছেজ কৰি আছে, এইটোৰ কোৱালিফিকেশ্যনটো জানিব খুজি আছে আৰু ডিটেইলছ জানিব খুজি আছে, কাৰণে মই ভিডিঅ'ত আজি এইটো ইনক্লুড কৰিছোঁ। আৰু এপ্লিকেশ্যন ইনভাইট কৰা হৈ আছে এইটো চাকৰিৰ কাৰণে, আৰু 5 ফেব্ৰুৱাৰী আগতে নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে, মেইল আইডি দিয়া আছে। আৰু এড্ৰেছ কৰিব লাগিব দ্য মেনেজিং ডাইৰেক্টৰ আছাম পুলিচ হাউচিং কৰ্প'ৰেশ্যন লিমিটেড, ৰিহাবাৰী গুৱাহাটী। আৰু আপোনালোকৰ ইমেইল একচেপ্ট কৰা হ'ব, হাৰ্ড কপি একচেপ্ট কৰা নহয়। চ' এইটো চাকৰিৰ কাৰণে বহুতে কমেণ্ট ইনষ্টাগ্ৰামত মেছেজ কৰিছিল যে কোৱালিফিকেশ্যনটো এডভাৰটাইজমেণ্টত লিখা নাই বা উল্লেখ কৰা নাই। চ' যিহেতু এইটো জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট, এইটো পষ্টত জেনেৰেলি আপোনালোকৰ BCom পাছ বিচাৰে, BCom গ্ৰেজুৱেশ্যন বিচাৰে, বা কিছুমান গভাৰ্ণমেণ্ট ছেক্টৰ আছে য'ত খালি গ্ৰেজুৱেশ্যনৰ বিচাৰে। চ' মই ভাবোঁ কি গ্ৰেজুৱেশ্যন চিম্পল গ্ৰেজুৱেশ্যনৰ পাৰিব, লগতে যদি BCom পাছ কৰা গ্ৰেজুৱেশ্যন কেণ্ডিডেট আছে সিহঁতক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব। চ' লগতে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা নিশ্চয় লাগিব এইটো চাকৰিত। PGDCA বা DCA 6 মাহৰ যোনখন থাকে বা 1 বছৰৰ যোনখন থাকে, সেইখন হ'লে আৰামছে এপ্লাই কৰিব পাৰিব আৰু ইণ্টাৰভিউৰ কাৰণে পিছলৈ যাবলৈ পাৰিব। চ' মেইল আইডি দিয়া আছে, আপোনালোকৰ গোটেইখিনি চাই ল'ব পাৰে। এতিয়ালৈ এপ্লিকেশ্যন ফৰ্মখন দিয়া নাই, মই চেক কৰিছিলোঁ এইকেইটা আপোনালোকৰ ৱেবছাইটত। পিছলৈ যদি দিয়ে আপোনালোকৰ পাই যাব, নহ'লে আপোনালোকৰ নিজেও এখন ৰিজিউমি ভালদৰে কম্পিউটাৰত টাইপ কৰি পঠাই দিব পাৰিব। চ' এইখিনি চাই ল'ব পাৰিব। আপোনালোকৰ 5 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। চ' নেক্সট ভেকেঞ্চিলৈ যাম। নেক্সট ভেকেঞ্চি আপোনালোকৰ এটা চিমেণ্ট কোম্পানীৰ পৰা ভেকেঞ্চি, HR আৰু এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে ভেকেঞ্চি, HR এক্সিকিউটিভ পষ্টৰ কাৰণে। আপোনালোকৰ ৰিপৰ্টিং কৰিব লাগিব HOD, HR আৰু এডমিন। এইটো কাৰণে এক্সপিৰিয়েঞ্চ হ'ব লাগিব 1 to 2 years ইন HR বা এডমিনত কাম কৰা। কোৱালিফিকেশ্যন আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন হিউমেন ৰিচোৰ্চ বা বিজনেছ এডমিনিষ্ট্ৰেশ্যন বা মেনেজমেণ্ট বা ৰিলেটেড ডিচিপ্লিন, MBA বা পষ্ট গ্ৰেজুৱেশ্যন ইন HR হ'লে এডভান্টেজ এটা দিয়া হ'ব। পঢ়ি ল'ব পাৰে, গোটেইখিনি পঢ়ি লৈ মেইল আইডি দি আছে 17 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। চ' ফ্ৰেণ্ড আজিলৈ ইমানে, আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কৰিব, আৰু বহুতে চেনেলটো ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰিলে ৰেগুলাৰ ভিডিঅ' পাই থাকিব, সেইটো কাৰণে ছাবস্ক্ৰাইব কৰি দিব। আগলৈ কি ভেকেঞ্চি বিচাৰিছে, কোনখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি বিচাৰিছে, কোনখন আপোনালোকৰ বিচাৰিছে জনাব। আজিলৈ কাইলৈ লগ পাম একে টাইমত একে চেনেলত।